শুকুৰবাৰে পুৱতি নিশা অসমীয়া প্ৰতিদিনৰ লখিমপুৰৰ কাৰ্যালয়ত আক্ৰমণ দুৰ্বৃত্তই লণ্ডভণ্ড কৰিলে কাৰ্যালয়টো মুখ্যমন্ত্ৰীৰ প্ৰতিদিনৰ বিৰুদ্ধে উচতনিমূলক মন্তব্য কৰাৰ পিছতে এই আক্ৰমণৰ ঘটনা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত কৰা আক্ৰমণক একেমুখে গৰিহণা দিছে দল সংগঠন আৰু সচেতন ৰাইজে ৰাজ্যৰ ৰাজনৈতিক মহলতো এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰীৰ প্ৰৰোচনাতে এনে দুষ্কাৰ্য সংঘটিত হোৱাৰ অভিযোগেৰে ধিক্কাৰ দিছে সকলোৱে এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হিংসা আৰু প্ৰতিশোধ পৰায়ণতাৰ বহিঃপ্ৰকাশ বুলি বিৰোধীসকলে মন্তব্য কৰিছে আৰু দেখিবলৈ পোৱা গৈছে এতিয়া প্ৰতিবাদী সভাৰো আয়োজন কৰিছে আমি আপোনালোকক দেখাব বিচাৰিছো এনেকুৱা ধৰণৰ আক্ৰমণ থাকিব খালি তেওঁলোকে অসন্তুষ্ট হ'লে হ'ল এতিয়া ৰবীন্দ্ৰ উপাধ্যায় তেওঁ ঘৰত আক্ৰমণ হৈছে আমাৰ সাংবাদিক প্ৰশান্ত বড়োৰ পৰিবাৰ নিউজ লাইভ আমাৰ তৰুণ লাইভৰ তেওঁৰ পৰিবাৰৰ মানে আক্ৰমণ লক্ষ্য কৰি লোৱা হৈছে মানে এটা সাধাৰণ ধৰণৰ কথা যিটো মানে আমাৰ জীৱনৰ নিৰাপত্তা নাইকিয়া হৈছে এনেইতো আমাৰ আৰ্থিক নিৰাপত্তা নায়েই আৰু এইখন চৰকাৰে আমাৰ মৰ্যাদা সানি ধৰা হানি হৈছে গতিকে আমি আজি এই প্ৰতিবাদী সভাত এটাই সিদ্ধান্ত লওঁ যে এই দোষী কৰায়ত্বকাৰী সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত হ'ব লাগে নিৰাপত্তা সুনিশ্চিত হ'ব লাগে যে ভৱিষ্যতে এনেকুৱা কাণ্ড সংঘটিত নহয় আমি যাতে নিৰ্ভৰে এতিয়া আমি কি কৰি আছোঁ আমি কৈছোঁ যে লখিমপুৰ মেডিকেল কলেজ হৈছে মেডিকেলৰ ডাক্তৰ নাই প্ৰফেচাৰ নাই যাৰ কাৰণে মানুহ মৰি আছে মেডিকেল কলেজখন হোৱা লখিমপুৰ 5 বছৰ হ'ল 5 বছৰত বহু মানুহ মৰিলে কিয় মৰিলে যে ট্ৰিটমেণ্ট নাপায় অকণমান জটিল ৰূপ পালে ডিব্ৰুগড়লৈ পঠায় গুৱাহাটীলৈ পঠায় আমি কৈ আছোঁ যে লখিমপুৰত চৰকাৰী চিকিৎসা স্কুলবিলাক বন্ধ হৈ গৈছে বাৰু বন্ধ হৈ গৈছে আমি কৈছোঁ যে লখিমপুৰ নগৰৰ ক্লক টাৱাৰটো বিহপুৰীয়াত 16 লাখ টকা যদি হয় নাইটত যদি 16 লাখ টকাত হয় ইয়াত 58 লাখ কিয় খৰচ হয় আমি সেইটো কথা ধৰিছোঁ আমি কৈছোঁ ডিষ্ট্ৰিক্ট লাইব্ৰেৰী ৰিপেয়াৰৰ নামত 5.5 কোটি টকা কিয় খৰচ হয় আৰু এনেই অডিটৰিয়ামটো তল হ'ব লাগে নতুন জেগা বনাবলৈ পাৰে প্লেনিং কৰিব পাৰে নহয় জানো আমি সেইখিনি কথাই কওঁ আমি কথাখিনি উপস্থাপন কৰোঁ আমাৰতো একো বনাব একো নাই ৰাইজৰ কথাখিনি উপস্থাপন কৰোঁ আমি সমাজৰ কথাখিনি উপস্থাপন কৰোঁ যে এইখিনি হৈছে যে সেইখিনি কৈ যদি অপৰাধ এতিয়া সাংবাদিকৰ প্ৰয়োজন কি আছে সংবাদ মাধ্যমৰ প্ৰয়োজন কি আছে গতিকে আজি এই যিখন আমাৰ প্ৰতিবাদী সভা সেই প্ৰতিবাদী সভা এটাই বাৰ্তা যাওক চৰকাৰে যে সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰক আৰু এইখন চৰকাৰে দল আগতে সৰ্বানুকূল চৰকাৰ দিনত যিখিনি সুবিধা দিছিলে চব বন্ধ কৰি দিয়া হৈছে আমি আমাৰ ট্ৰেইনত 50% যাব পাৰিছিলোঁ KSC ৰাজ্যিক পৰিবহণ বিভাগত আমি 80% ডিছকাউণ্ট পাইছিলোঁ ইঞ্চুৰেঞ্চৰ কিবা দিম বুলি ক'লে গোটেইখিনি দিম বুলি ক'লে তাৰপিছত একো নিদিলে আমাক বীমা দিম বুলি ক'লে সেয়াও নকৰিলে খালি আমাক কি কৰে তুচ্ছ তাচ্ছিল্য কৰে অথচ চৰকাৰ গোটেই কামবিলাক আমি হাইলাইট কৰি থাকোঁ কিন্তু আমাক টাৰ্গেট কৰি লোৱা হৈছে গতিকে আপোনালোকে ধন্যবাদ মাননীয় লখিমপুৰ প্ৰেছ ক্লাবৰ সভাপতি অমুখ্যে আমাৰ লখিমপুৰ প্ৰেছ ক্লাবৰ সদস্য বৃন্দ আচলতে সংবাদ প্ৰতিষ্ঠানৰ ওপৰত এনেদৰে আক্ৰমণ হোৱাৰ ঘটনা সঁচাকৈ দুৰ্ভাগ্যজনক আমাৰ অসমীয়া প্ৰতিনিধি পেকেটৰ লখিমপুৰ সংস্কৰণৰ কাৰ্যালয়ত পুৱতি নিশা যি আক্ৰমণৰ ঘটনা সংঘটিত হৈছে তেখেতে কোৱা মতে এখন স্কৰ্পিঅ' লৈ কোনো দুৰ্বৃত্তই শিল দলিয়াই কাৰ্যালয়টোৰ আচবাব ধ্বংস কৰাৰ লগতে গ্লাছ আদি ভাঙি অনিষ্ট সাধন কৰিছে আৰু ইয়াৰ অন্তৰালত আচলতে আমি ভাবিবলৈ বাধ্য হৈছোঁ যে শাসক পক্ষই কিবা অন্ততঃ হাত থাকিব পাৰে কিয়নো এনেধৰণৰ কামবিলাক কোনো দুষ্কৃতিকাৰীয়ে উচতনিমূলকভাৱে আহি এইখিনি কৰিব পাৰে আৰু এনে ব্যৱস্থা সঁচাকৈ অতি দুৰ্ভাগ্যজনক